নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে জ্ঞানজ্যোতিৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ বহুত স্বাগতম জনাইছোঁ লগতে বন্ধুসকল বহুদিন আপোনালোকক মই সময়মতে একো ভিডিঅ' আগবঢ়াব পৰা নাই তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ একচুৱেলি আমাৰ ঘৰত এখন বিয়া আছিল সেইবাবে মই বহুদিন ইউটিউবৰ পৰা দূৰত থাকিব লগা হৈছিল কিন্তু মই আজি আপোনালোকলৈ পুনৰ বহুত গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন তথা শৰ্ট ট্ৰিক্স লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব একচুৱেলি যেনেকৈ গণিতত এলজেব্ৰা নোহোৱাকৈ এটা গণিত হ'ব নোৱাৰে ঠিক একেইদৰে যিকোনো কম্পাৰিটিভ এক্সামত এনেকুৱা প্ৰশ্ন নোহোৱাকৈ কম্পাৰিটিভ এক্সামেই হ'ব নোৱাৰে নিশ্চয় আপোনালোকে এনেকুৱা প্ৰশ্নবোৰ দেখিছে যে ইয়াত পাঁচটা টাইপ আপোনালোকে প্ৰথমে দেখিবলৈ পাইছে যে ইয়াত আছে টাইপছ 1 টাইপছ 2 টাইপছ 3 টাইপছ 4 আৰু টাইপছ 5 এই যে পাঁচটা টাইপছ আছে এই পাঁচটা টাইপছৰ ভিতৰত যিকোনো এটা টাইপছৰ প্ৰশ্ন যিকোনো কম্পাৰিটিভ এক্সামত আহে গতিকে এই যিবোৰ প্ৰশ্ন মই আজি আপোনালোকলৈ লৈছোঁ এই আটাইবোৰ টাইপছৰ প্ৰশ্ন খুব ধুনীয়াকৈ আজি আপোনালোকক বুজাই দিম এই যিটো কনসেপ্ট এলজেব্ৰাৰ যিটো কনসেপ্ট এই কনসেপ্টটো আজি আপোনালোকৰ মনৰ পৰা একেবাৰে ক্লিয়াৰ কৰি দিম কোনো ধৰণৰ ডাউট নাথাকিব গতিকে আপোনালোকে ভিডিঅ'টো যদি এতিয়ালৈ লাইক কৰা নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমেই লাইক কৰি লওক যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক গতিকে বন্ধুসকল আহক আৰম্ভ কৰোঁ আজি আমাৰ এই বিশেষ ভিডিঅ'টো বন্ধুসকল চাওক যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব যাব তেতিয়া আপোনালোকে ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব লাগিব একচুৱেলি ইম্পৰ্টেন্ট পইণ্টছটো মই কৈ আছোঁ ইয়াত চাওক দুটা পাৰ্ট দিছি যেনে x + 1/x = 4 দেন x² + 1/x³ = what ঠিক আছে মানে এই যেটো লেফট সাইড আৰু এই যেটো ৰাইট সাইড এই ৰাইট সাইড আৰু লেফট সাইড দুটা সমান কৰিব দিছে কিন্তু ইয়াৰ মান দিছে 4 আৰু ইয়াৰ মানটো দিয়া নাই ইয়াত আপোনালোকে প্ৰথমে আপোনালোকে কি চাব লাগিব এই ইয়াত যিডাল চিন আছে অৰ্থাৎ যিডাল সিম্বল আছে প্লাস বা মাইনাস আৰু ইয়াৰ যিডাল সিম্বল আছে প্লাস বা মাইনাস এই দুইডাল প্ৰথমে আপোনালোকে চাই ল'ব লাগিব ইয়াত কি আছে ইয়াতো মানে লেফট সাইডেও প্লাস আছে ৰাইট সাইডেও প্লাস আছে গতিকে আমি কি লিখিব লাগিব প্লাস আৰু প্লাস প্লাসে প্লাসে ইয়াত কি হ'ব মাইনাস হ'ব কি হ'ব প্লাসে প্লাসে ইয়াত হ'ব মাইনাস তাৰ পিছত ইয়াৰ যেটো সেকেন্ডটোত কি আছে লেফট সাইডে আছে মাইনাস ৰাইট সাইডে আছে প্লাস মানে মাইনাস আৰু প্লাস মাইনাসে প্লাসে কি হ'ব সমাধানটো প্লাসত যাব নিশ্চয় অলপমান মানে উল্টা যেন লাগিছে আপোনালোকৰ যে জেনাৰেলি প্লাসে প্লাসে প্লাস হয় মাইনাসে প্লাসে মাইনাস হয় কিন্তু এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকে প্ৰশ্নবোৰ কৰিব যাব তেতিয়া আপোনালোকে সেই শৰ্ট ট্ৰিক্সটোত এই যেটো ৰোল এই ৰোলটো ফলো কৰিব লাগিব মানে প্লাস আৰু প্লাস দুই ভাগে যদি প্লাস থাকে তেতিয়া আপোনালোকে মাইনাস ব্যৱহাৰ কৰিব লাগিব যেতিয়া এক ভাগে মাইনাস আৰু এক ভাগে প্লাস থাকিব তেতিয়া আপোনালোকে প্লাস ব্যৱহাৰ কৰিব লাগিব আৰু যদি কিবা কাৰণত দুয়ো ভাগে মাইনাস থাকে তেতিয়াও আপোনালোকে কিন্তু প্লাস চিহ্নডালেই ব্যৱহাৰ কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিম কোড প্ৰযোজ্য হ'ব এই নিয়মটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব নিশ্চয় বুজি পাব মানে বেলেগ ধৰণৰ টাইপছৰ প্ৰশ্ন লৈছো প্ৰতিটো ধৰণৰ এটাকৈ প্ৰশ্ন লৈছো বেছি প্ৰশ্ন মই লোৱা নাই কিয়নো এটা প্ৰশ্ন যদি আপোনালোকে কিবা কাৰণত ক্লিয়াৰ কৰিব পাৰে তেতিয়াহলে আপোনালোকে যিকোনো প্ৰশ্ন যিকোনো সংখ্যা নাথাকক কিয় এইখিনি ঠাইত আপোনালোকে কৰিব পাৰিবই আটাইবোৰ প্ৰশ্ন মই আজি আপোনালোকক খুব সহজভাৱে শৰ্ট ট্ৰিক্সৰ দ্বাৰা কৰি দেখুৱাম আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক চাও প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছো আৰু প্ৰথমটো প্ৰশ্ন আমি কি লৈছিলো এক নম্বৰ যেটো প্ৰশ্ন এক নম্বৰ প্ৰশ্নটো লৈছিলো আমি x + 1/x = আমি লৈছিলো 4 দেন আমাক কি কৰিব লাগে x² + 1/x² সমান what মানে x² + 1/x² ৰ মান উলিয়াব লাগে আৰু এইটো মই আপোনালোকক কি কৰি দেখুৱাম শৰ্ট ট্ৰিক্সৰ দ্বাৰা কৰি দেখুৱাম আপোনালোকে চাওক এটো হৈছে শৰ্ট ট্ৰিক্স শর্ট ট্রিক্সটো কি হ'ব আপোনালোকে ইয়াত এটা বস্তু মনত ৰাখিব লাগিব শর্ট ট্রিক্স কৰাতে যেতিয়া x + 1/x = 4 মানে এটো যি x আছে এই x টো আপোনালোকে অকনমান সময়ৰ কাৰণে a বুলি ভাবি লওক যে ধৰক a + 1/a = ধৰক k এই যেটো মান আছে মানটো আপোনালোকে প্ৰথমে k বুলি ধৰি লওক তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব a² + 1/a² = k² - 2 মানে যদি এই যেটো ফরম্যাট এই ফরম্যাটটোত যদি থাকে মানে প্ৰথমটো a + 1/a = k যদি হয় তেতিয়া হলে যদি a² + 1/a² ৰ মান উলিয়াব লাগে তেতিয়া হলে এই যেটো k এই k টোক বৰ্গ কৰি কিনে তাৰ পৰা 2 বিয়োগ কৰি দিব লাগে
অৰ্থাৎ প্ৰশ্নটো আমাক কি দিছিল x plus 1 by x equal 4 then x square plus 1 by x square equal what হয়নে নহয় গতিকে এই যেটো সূত্ৰ শৰ্ট ট্ৰিক্স এই শৰ্ট ট্ৰিক্স মতে যদি আমি কৰিব যাও তেতিয়াহলে আমি কি কৰিব লাগিব জাস্ট এইখিনি কৰিব লাগিব হয়নে বুজি পাইছে আপোনালোকে a square plus 1 by a square বা x square plus 1 by x square একেই কথা গতিকে আমি কি কৰিব লাগিব এই k square minus 2 কৰিব লাগিব আৰু ইয়াত k এৰ মান কি দিয়া আছে 4 দিয়া আছে গতিকে 4 square minus 2 কি হ'ব এটো 4 4 গুণ হ'ব 16 বিয়োগ 2 সমান কিমান হ'ব 16 2 গলে হ'ব 14 অৰ্থাৎ যেটো 1 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব 14 হ'ব অৰ্থাৎ শৰ্ট ট্ৰিক্সৰ দ্বাৰা আমি কৰতে কিমান সময় আমি কমত কৰিব পাৰিলো নিশ্চয় আপোনালোকে দেখিলে কিন্তু এই যেটো 14 এইটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে এইটো মই আপোনালোকক যেটো ট্ৰেডিশনাল নিয়ম সেই নিয়ম মতে আপোনালোকক মই কৰি দেখুৱাই আছো আপোনালোকে চাব যেটো ট্ৰেডিশনাল নিয়ম হয় নিয়মটোৰ মতে কৰি দেখুৱাই আছো এটো হ'ব ট্ৰেডিশনাল ৰুল ইটুক যদি আমি বৰ্গ কৰি দিও তেতিয়ালে আমি ইটোৰ মান পাম হয়নে মানে চাব x square plus 1 by x square equal by x whole square হয়নে এটো হ'ব এটো মানে এটো হ'ব একে হ'ব গটিকে চাওক এটো মানে আমি এটো কৰিলো আৰু চাওক এই যেটো আছে এটো প্ৰথমে দিয়া আছে মানে এটো যদি আমি বৰ্গ কৰো মানে চাওক x plus 1 by x whole square এইখিনিক যদি আমি এটা মান হিচাপে ধৰি ললো আৰু এটুক যদি আমি বৰ্গ কৰো গটিকে সমান চিনৰ এটা সাইড বৰ্গ কৰিলে আমি আনটো সাইডে বৰ্গ কৰিব লাগিব মানে আমি কি কৰিব লাগিব 4 টুকো বৰ্গ কৰিব লাগিব এটো ট্ৰেডিশনাল নিয়ম মতে নিশ্চয় আপোনালোকে জানে এনেকৈ কৰিলে এতিয়া কি হ'ব এটো কি পৰিছে a plus b whole square পৰিছে মানে a plus b whole square এই সূত্ৰত পৰিছে আৰু এই সূত্ৰটো সমাধান আমি কি কৰিম আৰু এই সূত্ৰটো মতে আমি কি পাও হেকৰ উত্তৰ মানে a plus b ক যেতিয়া আমি বৰ্গ কৰো তেতিয়া আমি উত্তৰ পাম a square plus 2ab plus b square পাম এটো নিশ্চয় কেনেকৈ পাও আপোনালোকে জানে এটো আমি কি লিখিম a square plus 2ab plus b square মানে ফৰমেটত লিখিলম এতে a এর মান কি আছে x গতিকে আমি কি লিখিম x square plus 2 into a এর মান কি আছে x into b এর মান কি আছে 1 by x plus b এর মান কি আছে 1 by x whole square ঠিক আছে সমান কি আছে 4 4 গুণ 16 গতিকে এবাৰ চাওক a2x কটাকটি গল কি থাকিল x square plus 2 plus 1 by x square মানে 1 টুক স্কয়ার কৰিলে তো 1 এ হ'ব বুজি পাইছে আপোনালোকে 1 টুক যেতিয়া আমি স্কয়ার কৰিম তেতিয়া 1 এ হ'ব সমান কি হ'ব 16 হ'ব এতিয়া চাওক x square plus 1 by x square সমান এই দুইটো ইপিনে প্লাস আনপিনে গলে কি হ'ব মাইনাস হ'ব মানে 16 বিয়োগ 2 সমান কি হ'ব 14 হ'ব মানে ইয়াৰ যেটো উত্তৰ আমি উত্তৰটো কিমান পালো 14 পালো কিন্তু আগতে যেটো মই আপোনালোকক শৰ্ট ট্ৰিক্সৰ দ্বাৰা দেখুৱাইছিলো জাস্ট মানে এটা লাইনতে কৰি দেখুৱাইছিলো ইয়াতো উত্তৰ আমি কিমান পাইছিলো 14 পাইছিলো গটিকে যেতিয়াই আপোনালোকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন দেখিবলৈ পায় এই যেটো শৰ্ট ট্ৰিক্স মই আপোনালোকে প্ৰথমতে দেখুৱাই ললো এই শৰ্ট ট্ৰিক্সটো আপোনালোকে ফলো কৰিব আপোনালোকৰ যেটো নোটবুকত এই প্ৰশ্নটো লিখি থৈ দিব ঠিক আছে বন্ধুসকল এবাৰ আগবাঢ়িছো দ্বিতীয়টো প্ৰশ্নলৈ চাওক দ্বিতীয়টো প্ৰশ্ন কি আছে x - 1 by x equal 4 then x square plus 1 by x square সমান কিমান হ'ব এতিয়া চাওক ইয়াত চিনডাল কি আছে মাইনাস ইয়াত চিনডাল কি আছে প্লাস আছে গটিকে মাইনাসে প্লাসে কি হ'ব মাইনাস এটাত আৰু প্লাস এটাত থাকিলে কি লিখিব লাগে আমি উত্তৰটো লিখিব লাগিব প্লাসত ঠিক আছে গটিকে চাওক ইয়াৰ যেটো সূত্ৰটো আমি কোনটো সূত্ৰ কৰিম যেটো আগৰ সূত্ৰ আছে সেইটো সূত্ৰই ফলো হ'ব মানে কি সূত্ৰটো ফলো হ'ব মই আপোনালোকক আকৌ দেখুৱাইছো লিখি কিনে a - 1 by a equal k তেতিয়া হলে আমি কি লিখিব লাগিব a square plus 1 by a square সমান k square plus 2 মানে এই যেডাল প্লাস চিন এই প্লাস চিনডাল এবাৰ কিহৰ কাৰণে আহিল ইয়াতে মাইনাস থকাৰ কাৰণে ইয়াত প্লাস চিন আহিল প্ৰথমতে কি আছিল ইয়াতো প্লাস আছিল গতিকে আমি এইখিনি ঠাইত কি লিখিছিলো মাইনাস দিছিলো এবাৰ আমি কি দিম প্লাস দিম কাৰণ ইয়াত মাইনাস আছে ইয়াত প্লাস আছে মাইনাসে প্লাসে কি হ'ব ইয়াতে প্লাস হ'ব গটিকে শৰ্ট ট্ৰিক্সৰ দ্বাৰা যদি কৰো উত্তৰটো কিমান হ'ব k এর মান কি আছিল 4 ক যদি আমি বৰ্গ কৰো তাৰ পিছত যোগ চিন তাৰ পিছত কি আছে 2 আছে সমান কি হ'ব 4 4 গুণ 16 16 2 কি হ'ব
18 হ'ব মানে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব 18 হ'ব যদি আপোনালোকে ট্ৰেডিশনাল নিয়মত কৰি চাই তেতিয়াহলে আপোনালোকে এই উত্তৰটোই কিন্তু দেখিবলৈ পাব মই আপোনালোকে এইটো কৰি নেদেখো কাৰণ সময়বোৰ এনেই যাই থাকিব আপোনালোকলৈ এইবাৰ আগবঢ়াইছো তৃতীয়টো প্ৰশ্ন আৰু তৃতীয়টো প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ বাবেও শৰ্ট ট্ৰিক্স আছে যেটো মানে ইবাৰ বেলেগ আহিলো মানে ইবাৰ কিউবত আহিলো আগৰবাৰ আমি স্কয়াৰত আছিলো গতিকে ইয়াৰ বাবেও এটা শৰ্ট ট্ৰিক্স আছে আপোনালোকে শৰ্ট ট্ৰিক্সটো লিখি থৈ দিব শৰ্ট ট্ৰিক্সটো কি হ'ব ধৰক a plus 1 by a equal k then a cube plus 1 by a cube equal আপোনালোকে কি লিখিব লাগিব k cube minus 3k কি লিখিব লাগিব আপোনালোকে k cube minus 3k মানে ইয়াত যেটো মান দিছে এই মানটোক আপোনালোকে ঘন কৰিব লাগিব তাৰ পিছত এই মানটোৰ লগতে 3 পূৰণ দি বিয়োগ কৰিব লাগিব মানে চাওক k কিউব মানে 4 4 কিউব বিয়োগ 3 টো আছে পূৰণ k এর মান কি আছিল 4 আছিল পূৰণ 4 ঠিক আছে এতিয়া চাওক 4 3টা পূৰণ কৰিলে কিমান পাম আমি 4 4 গুণ 16 16 4 গুণ কি হ'ব 64 হ'ব বিয়োগ 3 4 গুণ কি হ'ব 12 হ'ব গতিকে সমান কি হ'ব 4 2 গলে 2 6 1 গলে কিমান হ'ব 5 হ'ব মানে ইয়াৰ উত্তৰ কি হ'ব 52 হ'ব এইবাৰ আগবাঢ়িছো 5 নম্বৰ এইবাৰ আগবাঢ়িছো 4 নম্বৰটো লৈ 4 নম্বৰ প্ৰশ্নটো কি আছিল যে x + 1 by x equal 4 then x to the power 4 plus 1 by x to the power 4 equal what মানে এই যেটো প্ৰশ্ন এই প্ৰশ্নটো ইবাৰ আমাক সমাধান কৰিব দিছে ঠিক আছে এটো আমি শৰ্ট ট্ৰিক্সৰ দ্বাৰাই কৰিম এটো বেলেগ ট্ৰিক্স আমাক নালাগে গতিকে যেতি আমি শৰ্ট ট্ৰিক্স ইউজ কৰিম কি হ'ব চাওক প্ৰথমতে ইয়াত আছে কি x to the power 4 x to the power 4 মানে কি আপোনালোকক মই এটা বস্তু দেখুৱাই আছো চাব 2 ৰ ঘাত আছে 4 আৰু 2 ৰ ঘাত আছে 2 আৰু আছে 2 এই দুটা সমান নে নিশ্চয় আপোনালোকে জানে যে এই দুটা বস্তু কি হয় সমান হয় গতিকে x to the power 4 বা গতিকে 2 to the power 4 বা 2 to the power 2 to the power 2 মানে 2 স্কয়াৰ তেতিয়াহলে আমি কি লিখিব পাৰো একেই লিখিব পাৰো গতিকে আমি এইটো ঠিক একেদৰে সজাই লম কি কৰিম আমি প্ৰথমতে আমি 2 উলিয়াই লম তাৰ পিছত আকৌ আমি 2 উলিয়াই লম ঠিক আছে প্ৰথমে আপোনালোকে চাব x স্কয়াৰ plus 1 by x square আমি মান উলিয়াই লম এটো যেতিয়া মান উলিয়াই লম তেতিয়া আমি কি কৰিব লাগিব প্ৰথমে আমি এইটো চাব লাগিব যে x plus 1 by x whole square equal এটো যদি আমি স্কয়াৰ কৰি দিলো এটো আমি কি কৰিব লাগিব স্কয়াৰে কৰিব লাগিব হয়নে আৰু এটো তো মই আপোনালোকক প্ৰথমতে কৰি দেখুৱাইছিলো প্ৰথম যেটো প্ৰশ্ন আছিল কি আছিল ইয়াত আমি মান পাইছিলো 4 square minus 2 মানে কিমান আছিল 14 পাইছিলো মানে x square plus 1 by x square ৰ মান আমি কিমান পালো 14 পালো এতিয়া এটোৰ পৰা আমি x to the power 4 ৰ মান উলিয়াব পাৰিম হয়নে এতিয়া চাওক x to the power 4 plus 1 by x to the power 4 equal x square plus 1 by x square whole square এই দুটা সমান হৈছে নে দেখিছে আপোনালোকে নিশ্চয় সমান হৈছে গতিকে এতিয়া আমি কি কৰিব লাগিব এই যেটো x square plus 1 by x square টো আমি বৰ্গ কৰিছো গতিকে ইয়াৰ যেটো মান আছিল 14 এই 14 টোক আমি বৰ্গ কৰিব লাগিব সমান কি হ'ব ইয়াতে 14 স্কয়াৰ হ'ব ঠিক আছে এইবাৰ চাওক ইয়াৰ যেটো সূত্ৰ আছিল সূত্ৰটো কি কৰিম আমি একেই সূত্ৰটো আমি ইয়াতো ফলো কৰিম মানে স্কয়াৰ থাকিলে কি হয় 14 স্কয়াৰ বিয়োগ 2 14 গুণ কিমান হ'ব 196 বিয়োগ 2 সমান কিমান হ'ব 196 পৰা 2 গলে কিমান থাকিব 194 মানে এইটোই হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ আগবাঢ়িছো ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আজিৰ এই ভিডিওটোৰ শেষৰটো প্ৰশ্ন আৰু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন plus 1 by x equal 4 then x to the power 5 plus 1 by x to the power 5 equal what ঠিক আছে ইয়াৰ বাবে আমি কি কৰিম শৰ্ট ট্ৰিক্সই ফলো কৰিম কিন্তু ডাইৰেক্টলি শৰ্ট ট্ৰিক্সটো আমি কেনেকৈ ফলো কৰিম আপোনালোকক মই দেখুৱাই আছো চাওক ইয়াৰ প্ৰথমখিনিটো আপোনালোকে বুজি পাইছে সেকেন্ডখিনিহে দেখুৱাব লাগে মানে চাব x square plus
1/x² পূৰণ x³ প্লাছ 1/x³ এই দুইটা যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি এইটো পামনে পাম হয়নে নহয় মানে x² প্লাছ 1/x² পূৰণ x³ প্লাছ 1/x³ হ'লে কি হ'ব আমি এইটো মানে পাম ঠিক আছে বুজি পালে আপোনালোকে গতিকে আগবাঢ়িছোঁ এই প্ৰশ্নটোলৈ প্ৰথমে আমি কি কৰিব লাগিব x² প্লাছ 1/x² ৰ মান উলিয়াব লাগিব x² প্লাছ 1/x² সমান কি আছিল এই যেটো 4টোক বৰ্গ কৰিব লাগে বিয়োগ কৰিব লাগে 2 মানে কি হ'ব ইয়াত আমি পাম 14 আৰু এটো কি কৰিব আপোনালোকে সমীকৰণ নাম্বাৰ 1 হিচাপে ৰাখি দিব ঠিক আছে আপোনালোকক এটা কথা মই আগতে ক'ব পাহৰি গলো কথাটো কি হৈছে এই যেতিয়া আপোনালোকে এই দুটা পূৰণ কৰিব এই দুটা পূৰণ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা আকৌ 3 এটা বিয়োগ দিব লাগিব ঠিক আছে তাৰ পিছত আমি সেকেন্ড স্টেপটো কৰিম মানে সমীকৰণ 1 কৰিলো এবাৰ সমীকৰণ 2 কৰিম মানে এই কিউবৰ মান উলিয়াম মানে x³ প্লাছ 1/x³ সমান কি আছিল এই যেটো 4টোক কিউব কৰিব লাগে বিয়োগ কৰিব লাগে কি 3 পূৰণ 4 কি হ'ব এতিয়া 4 4 গুণ 16 16 4 গুণ হ'ব 64 বিয়োগ হ'ব 12 সমান কিমান হ'ব 64 ৰ পৰা 12 গলে হ'ব 52 এতিয়া চাওক মান দুটা আমি পাই গলো এইটো সমীকৰণ 2 দিলো আমি x² প্লাছ 1/x² ৰ মান পালো 14 আৰু x³ প্লাছ 1/x³ ৰ মান কিমান পালো 52 মানে এতিয়া কি কৰিম আমি 14 পূৰণ 52 বিয়োগ আমি কিমান দিম 3 এতিয়া কি হ'ব এইটোৱে হ'ব উত্তৰ হয়নে এটো আমি সমাধান কৰি যিমানখিনি পাম সিমানখিনি হ'ব ইয়াৰ কি শুদ্ধ উত্তৰ যেতিয়া আমি 14 আৰু 52 পূৰণ কৰিম তেতিয়া আমি কিমান পাম 728 পাম বিয়োগ 3 সমান কিমান হ'ব 725 হ'ব অৰ্থাৎ এইটোৱে হ'ব কি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ যদি আপোনালোকে ট্ৰেডিশনাল নিয়মত কৰিব যায় তেতিয়াহলে আপোনালোকৰ এই প্ৰশ্নবোৰত বহুত বেছি সময় যাব মই আপোনালোকক শৰ্ট ট্ৰিক্সৰ দ্বাৰা দেখুৱালো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে আপোনালোকে ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব